ৰাতিপুৱাৰ ভাত সাজ বনাবলৈ বুলি মই লগতে এতিয়া পাচলিৰ টোপোলাটো লৈ আহিছোঁ। এয়া হৈছে সৰিয়হৰ শাক। কালি এওঁ আনিছিলে আৰু আজি বোলো ৰাতিপুৱাই সৰিয়হৰ ভাজিৰ সৈতে গৰম গৰম ভাজি ভাতেই খাওঁ। আপোনালোকে বাৰু ভাজি ভাত খাই ভাল পায়নে? মই এতিয়া শাকখিনি ধুই কাটি লওঁ। এয়া মোৰ কাটি হৈ গ'ল আৰু এতিয়া মই এয়া শাকখিনি ভাজি আছোঁ। আৰু লগতে আকৌ এয়া বেটেৰী স্কুলৰ টিফিনটো পেক কৰিব লাগে। এয়া মই বস্তুখিনি ৰেডি কৰি লৈছোঁ। আজি আকৌ এনেকৈ পিঠা কেইটামানকে বনাই ল'লোঁ। সদায় যিহেতুকে অকণমান বেলেগ বেলেগকৈ দিবলৈ চেষ্টা কৰোঁ, তেতিয়া মানে খাই ভাল পায় আৰু সেয়েহে এয়া এতিয়া কেক এটা লৈ লৈছোঁ আৰু এইফালে আকৌ আপেল এপিচ কাটি দিছোঁ। বেছিকৈ ফ্ৰুট খাই ভাল নাপায়, এনেকৈ লগতে অকণমান দিলে কেতিয়াবা খায়, কেতিয়াবা আকৌ তাকো ঘূৰি আহে। এয়া কেকটো দিলোঁ এতিয়া আৰু লগতে দিছোঁ এনেকুৱা কেইটামান দি দিছোঁ। এইকেইটাৰ নামটো বাৰু কি নাজানো দেই। আৰু আজি মই টিফিনটো এনেকৈ পেক কৰিলোঁ। আৰু বেটি স্কুল গ'ল আৰু মানুহজনে ডিউটিলৈ গ'ল আৰু এতিয়া মই ভাত খাবলৈ লৈছোঁ। আৰু মোৰ কাঁহীখনত এয়া শাকৰ ভাজি লৈছোঁ আৰু মাংস অকণমান আৰু আমৰ আচাৰ অকণমান লৈ লৈছোঁ। আৰু এতিয়া মই ৰাতিপুৱাৰ ভাতকেইটা খাই লওঁ। আপোনালোকে বাৰু খালেনে?